কোকৰাঝাৰৰ শক্তি আশ্ৰমত জুৱেলাৰী আৰু টায়াৰৰ দোকানত চুৰৰ সাফাই। চুৰে লুটিলে নগদ ধনসহ সোণ ৰূপৰ অলংকাৰ। কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম বজাৰত সোমবাৰে নিশা জয়মা লক্ষ্মী জুৱেলাৰী আৰু এখন টায়াৰৰ প্ৰতিষ্ঠানৰ পৰা চুৰে লুটি নিলে সকলো। বজাৰৰ তিনিআলি সংলগ্ন জুৱেলাৰী দোকান আৰু শক্তি আশ্ৰম মূলপথৰ কাষতে থকা টায়াৰৰ দোকানত তলা ভাঙি ভিতৰত প্ৰৱেশ কৰা চুৰে জুৱেলাৰী দোকানৰ প্ৰায় ৩ লাখ টকাৰ সোণ ৰূপৰ অলংকাৰ আৰু টায়াৰৰ দোকানৰ পৰা প্ৰায় ৩৩,০০০ টকা লুটি নিয়ে। নিশাৰ ভাগত দোকানত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চুৰে দোকানৰ তলা ভাঙি এই চুৰি কাৰ্য সংঘটিত কৰে। পুৱা জুৱেলাৰী দোকানৰ মালিক শ্যামল দাস আৰু টায়াৰৰ দোকানৰ মালিক প্ৰমোদ ৰায়ে এই চুৰিকাণ্ডৰ খবৰ পাই দোকানত উপস্থিত হৈ আৰু ফকীৰাগ্ৰাম আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দোকান হয় এইটো গা আছিলে ৩০,০০০ টকা এইটো লৈছে আৰু ৰেঞ্জ মোৰ পৰা লৈ কিনে আৰু এটা দোকানত চুৰি কৰিছে। নাম কি হয় তোমাৰ? মোৰ নাম প্ৰমোদ চন্দ্ৰ ৰয়। খালি টকাই চুৰি হৈছে না বেলেগ কিবা? না খালি টকা চুৰি আৰু ৰেঞ্জটো লৈ গৈছে মোৰ পৰা। কালি ৰাতি তালা মাৰি থৈ গ'লোঁ। ৰাতিপুৱা ৫:৩৯ চুৰি হৈছে। তালা চালা ভাঙি যিমান মাল আছে কিহৰ দোকান আছিল? সোণাৰ দোকান মানে তালাটো ভাঙিছে যে আপোনালোকে মানে কিমান কি বস্তু চুৰি হৈছে গম পাইছে? এতিয়া চুৰি হোৱাটো ধৰক সোণাৰ দোকান মালেই চুৰি হৈছে। ৩.৫ কেজি মাল মোৰ চাজা আছে আৰু ২,০০০ তলত মাল আছে। এইখিনি মাল দিছে ভাঙাৰ চেষ্টা কৰিছে কিন্তু ভাঙিব পৰা নাই। কেছো আছিল নেকি? কেছ পইচাও আছিল নেকি? কেছ পইচা ৪০০ টকা লৈছে। চুৰিৰ জগত আছে। মইতো ৰাতিপুৱা ৫:১০-১৫ মিনিটমান ৰাতিপুৱা উঠিছোঁ। উঠি মানে এই ৰাস্তা ঘাটো মোৰ এতিয়া হোৱাত আছে। পোনে পোনে ৰাস্তাটো ওলাই গৈছোঁ। অলপ ফুল চুল খুজি আহি মানে যেতিয়া ঘৰত সোমালোঁ আকৌ গেটটো খুলি দেখিলোঁ যে এইটো অৱস্থা। ৰাতি আপোনালোকে গম পোৱা নাই নেকি? নাই, গম পোৱা নাই। ৰাতিপুৱা এইটো গম পোৱা নাই। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট, অসম টাইম।